আমেৰিকাৰ আদালতত ভাৰতৰ ধনকুবেৰ এসময়ত বিশ্বৰ ভিতৰত আটাইতকৈ ধনী মানুহ হিচাপেও স্বীকৃতি পোৱা আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আশীৰ্বাদপুষ্ট বুলি বিভিন্ন সময়ত অভিযোগ উঠি থকা গৌতম আদানী আমেৰিকাৰ এখন আদালতত অভিযুক্ত হৈছে। গৌতম আদানী আৰু গৌতম আদানীৰ কোম্পানী আদানী গ্ৰীণ এনাৰ্জি লিমিটেডৰ বিৰুদ্ধে আমেৰিকাৰ ফেডাৰেল কোৰ্ট অফ ব্ৰুকলিনত এক বিশেষ ৰায়যোগে তেখেতসকলক দোষী সাব্যস্ত কৰিছে। প্ৰকৃততে আমেৰিকাৰ ফেডাৰেল কোৰ্ট অফ ব্ৰুকলিনত কালি ভাৰতৰ এক কলা অধ্যায় উন্মোচিত হ'ল। আপোনালোকে গম পাইছে যে গৌতম আদানীৰ বিৰুদ্ধে কি অভিযোগ উঠিছে। গৌতম আদানীৰ বিৰুদ্ধে অভিযোগ উঠিছে যে গৌতম আদানীয়ে অধিক দৰত বিদ্যুৎ ক্ৰয় কৰিবৰ কাৰণে ভাৰতৰ বিভিন্ন ৰাজ্যত উৎকোচ দিছিল আৰু সেই উৎকোচ দিয়াৰ ধন বিপথে পৰিচালিত কৰি ভুল কথা কৈ আমেৰিকাৰ বিনিয়োগকাৰীৰ পৰা তুলিছিল। এইটো ইতিমধ্যে ভাৰতৰ সৰ্ববৃহৎ উৎকোচ কাণ্ড হিচাপে স্বীকৃত হৈছে। কেৱল এখন ৰাজ্যৰ তথ্য উন্মোচিত হৈছে অন্ধ্ৰপ্ৰদেশ। অন্ধ্ৰপ্ৰদেশতে প্ৰায় 2000তকৈ অধিক কোটি টকা এই উৎকোচ কেলেংকাৰী সংগঠিত হৈছে। অন্ধ্ৰপ্ৰদেশৰ তদানীন্তন মুখ্যমন্ত্ৰীৰ নাম সাঙুৰ খাইছে আৰু অভিযোগ কি যে অন্ধ্ৰপ্ৰদেশে বজাৰ দৰতকৈ অধিক দৰত বিদ্যুৎ ক্ৰয় কৰিব। আৰু আজি আমি ৰাইজৰ দলে কিহৰ কাৰণে সংবাদমেলখন সম্বোধন কৰিছোঁ যে আমি সকলোৱে এতিয়ালৈকে গম পাই আছোঁ, সংবাদ মাধ্যমত চৰ্চা হৈছে যে আদানীৰ কথা, আদানী গ্ৰীণ এনাৰ্জিৰ কথা। কিন্তু কেৱল আদানী গ্ৰীণ এনাৰ্জি লিমিটেডেই নহয়, এই একে উৎকোচ কাণ্ডত সাঙুৰ খাইছে অন্য এটা কোম্পানীৰ নাম। সেই কোম্পানীটোৰ নাম এজিউৰ পাৱাৰ গ্ল'বেল পাৱাৰ কৰ্পৰেশ্যন লিমিটেড। আৰু এজিউৰ গ্ল'বেল পাৱাৰ কৰ্পৰেশ্যন লিমিটেডে ভাৰতত এজিউৰ পাৱাৰ কৰ্পৰেশ্যন হিচাপে তেখেতসকলে ব্যৱসায় কৰে। অসমৰ মানুহৰ আৰু বিশেষকৈ অসমৰ সংবাদ মাধ্যমৰ মানুহৰ কাৰণে এজিউৰ নামটো বোধহয় অপৰিচিত নহয়। এই এজিউৰ পাৱাৰ কৰ্পৰেশ্যনে আপোনালোকে জানে যে নগাঁৱৰ মিকিৰ বামুণীত খেতিয়কৰ মাটি বিজেপি চৰকাৰৰ সহযোগত জোৰ জবৰদস্তি কৰি তেখেতসকলে দখল কৰি তাত তেখেতসকলে পাৱাৰ প্লেণ্ট বহাইছিলে। আৰু তেখেতসকলৰ এই জোৰ জবৰদস্তি কৰি কৃষিভূমি অধিগ্ৰহণ কৰাৰ বিৰুদ্ধে মিকিৰ বামুণীৰ ৰায়তী কৃষকে দীৰ্ঘদিন ধৰি এক দীঘলীয়া সংগ্ৰাম চলাই আছিল আৰু এতিয়াও এই সংগ্ৰাম চলি আছে। আৰু এই এজিউৰ পাৱাৰ কৰ্পৰেশ্যন লিমিটেডৰ নামেই আদানী গ্ৰীণ এনাৰ্জিৰ লগত আমেৰিকাৰ ফেডাৰেল কোৰ্ট অফ ব্ৰুকলিনত তেখেতসকল দোষী সাব্যস্ত হৈছে। আৰু একেটাই দোষ, যেনেকৈ আদানী গ্ৰীণ এনাৰ্জিয়ে বজাৰ দৰতকৈ অধিক দামত বিদ্যুৎ ক্ৰয় কৰাৰ কাৰণে বিভিন্ন ৰাজ্যক উৎকোচ দিছিল, একেদৰে এজিউৰ পাৱাৰ কৰ্পৰেশ্যনো একেধৰণে তেখেতসকলে উৎকোচ দিছিল। আৰু আমেৰিকাৰ কোৰ্টত দোষী সাব্যস্ত হৈছে এই কাৰণেই যে তেখেতসকলে লেটাৰ অফ ইনডেন্ট পাইছিলে, কিন্তু তেখেতে পাৱাৰ পাৰ্চেছ এগ্ৰিমেণ্ট নোহোৱাকৈ আদানী গ্ৰীণ এনাৰ্জিয়ে বিনিয়োগকাৰীৰ পৰা ধন উঠাইছিল। আৰু আদানী গ্ল'বেল পাৱাৰ কৰ্পৰেশ্যন নিউয়ৰ্কৰ ষ্টক এক্সচেঞ্জৰ তালিকাভুক্ত এটা কোম্পানী আছিল। আৰু তেখেতসকলে পাৱাৰ পাৰ্চেছ এগ্ৰিমেণ্ট হোৱা বুলি কৈ তেখেতসকলৰ ষ্টকৰ দাম বৃদ্ধি কৰি বিপথে পৰিচালিত কৰিছিল নিউয়ৰ্ক ষ্টক এক্সচেঞ্জত। এইটো কাৰণত এজিউৰ পাৱাৰ কৰ্পৰেশ্যন দোষী সাব্যস্ত হৈছে। আৰু দুয়োটা কোম্পানীয়ে মিলি $175 মিলিয়ন আমেৰিকাৰ পৰা সংগ্ৰহ কৰিছিল আৰু তেখেতসকলক তাৰ কাৰণে দোষী সাব্যস্ত কৰা গৈছে। অতি স্পষ্টভাৱে এইটো মই আপোনাক দেখুৱাইছোঁ। এইটো দুটা এগ্ৰিমেণ্ট, দুটা অৰ্ডাৰ ওলাইছে। এটাত আছে ছিকিউৰিটি এণ্ড এক্সচেঞ্জ কমিশ্যন USA ভাৰ্চাছ গৌতম আদানী এণ্ড সাগৰ আদানী। আৰু এটাত একেই, তাত আছে চিৰিল ছেবেষ্টান আৰু ডমিনিক কেবানেজ, তেখেতসকল হৈছে এজিউৰ কৰ্পৰেশ্যনৰ। একেই অভিযোগ। আৰু আজি আমি সংবাদমেল এইকাৰণে উত্থাপন কৰিছোঁ যে এই এজিউৰ পাৱাৰ কৰ্পৰেশ্যন লিমিটেডৰ পৰা অসম চৰকাৰেও
শক্তি ক্ৰয় কৰাৰ কাৰণে এগ্ৰিমেণ্ট কৰিছে আৰু এজিউৰ পাৱাৰ কৰ্পোৰেশ্যনৰ তেখেতসকলে যি ইয়াত প্ৰকল্প এয়া চাওক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নন্দিতা গাৰ্লুচা চন্দ্ৰমোহন পাটোৱাৰীৰ সৈতে তেখেতসকলে এজিউৰ পাৱাৰ কৰ্পোৰেশ্যনৰ তেখেতসকলে প্ৰকল্প উন্মোচন কৰিছে 2022 চনৰ 22 জুলাই তাৰিখে এতিয়া আমেৰিকাৰ কোৰ্টত উন্মোচিত হৈছে যে এজিউৰ পাৱাৰ কৰ্পোৰেশ্যনে অধিক দামত বিদ্যুৎ ক্ৰয় কৰিবৰ কাৰণে ভাৰতৰ বিভিন্ন ৰাজ্যক উৎকোচ দিছে হেতু ইতিমধ্যে প্ৰমাণিত হৈ গৈছে এতিয়া আমাৰ প্ৰশ্ন যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এজিউৰ পাৱাৰ কৰ্পোৰেশ্যনৰ পৰা কিমান টকাৰ উৎকোচৰ বিনিময়ত এই শক্তি ক্ৰয় কৰাৰ চুক্তি কৰিছে আমেৰিকাৰ মুখ্যমন্ত্ৰীয়ে হায়দৰাবাদৰ অন্ধ্ৰপ্ৰদেশৰ তদনন্তীন মুখ্যমন্ত্ৰীয়ে 1 মেগাৱাট বিদ্যুৎ ক্ৰয় কৰাৰ নামত 25 লাখ টকাকৈ তেখেতক উৎকোচ প্ৰদান কৰা হৈছিল এইটো যেটো গোচৰ ইয়াৰ 54 নম্বৰ যি দফাত অতি স্পষ্টভাৱে কৈ দিছে যে আহমেদাবাদত তেখেতসকলৰ মিটিং হৈছিল as part of that agreement and consistent with what was communicated to Azure executive during in-person meeting in Ahmedabad, the rate of 25 lakh per megawatt was used to calculate the amount promised or paid to officials in Andhra Pradesh. That is 77,000 megawatts multiplied by 25 lakhs, which equals 7.5 billion rupees or 175 crore. 1750 crore 1750 কোটি টকা অৰ্থাৎ এজিউৰ পাৱাৰ কৰ্পোৰেশ্যনে অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰীক 1 মেগাৱাট বিদ্যুৎ বজাৰতকৈ অধিক ক্ৰয় কৰাৰ কাৰণে যি চুক্তি কৰিছে তাৰ বিনিময়ত 25 লাখ টকা পৰ্যন্ত উৎকোচ প্ৰদান কৰিছে এতিয়া আমাৰ প্ৰশ্ন হ'ল যে এজিউৰ পাৱাৰ কৰ্পোৰেশ্যনৰ পৰা বিদ্যুৎ ক্ৰয় কৰাৰ নামত অসমৰ কোন মন্ত্ৰীয়ে বা কোনে উৎকোচ লাভ কৰিছে কিমান টকাৰ উৎকোচ লাভ কৰিছে তাৰ উচিত তদন্ত হ'ব লাগে আৰু এই ক্ষেত্ৰত স্পষ্টভাৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জড়িত হৈ থকাৰ সম্ভাৱনা অতি স্পষ্ট কাৰণ এই ৰায়ত অতি স্পষ্টভাৱে কৈছে দুটা কথা মই আপোনাক কৈ দিওঁ ইয়াত কৈছে যে এজ দ্য হেড অফ এক্সিকিউটিভ অফ এ ষ্টেট এ চিফ মিনিষ্টাৰ কেন ইনফ্লুৱেঞ্চ দ্য ডিচিশ্যন অফ পাব্লিকলি ওwned ডিসকমছ ডিসকম মানে ডিস্ট্ৰিবিউশন কোম্পানী আমাৰ ইয়াত খলে হেতু হ'ব APDCL অৰ্থাৎ ষ্টেটৰ হেড হিচাপে মুখ্যমন্ত্ৰীয়ে ইনফ্লুৱেঞ্চ কৰিব পাৰে আৰু মুখ্যমন্ত্ৰীয়ে ইনফ্লুৱেঞ্চ কৰিব পাৰে কাৰণে অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰীক 1 মেগাৱাটৰ বিনিময়ত 25 লাখ টকা পৰ্যন্ত উৎকোচ প্ৰদান কৰিছিল এতিয়া আমাৰ প্ৰশ্ন অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰীৰ দৰে এজিউৰ পাৱাৰ কৰ্পোৰেশ্যনে বিদ্যুৎ ক্ৰয়ৰ বাবে উৎকোচ প্ৰদান কৰিছিল নেকি আমেৰিকাৰ কোৰ্টত স্পষ্টভাৱে প্ৰমাণিত হৈ গৈছে যে অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে 1 মেগাৱাটৰ কাৰণে 25 লাখ টকাকৈ উৎকোচ লৈছিল কাৰ পৰা লৈছিল এজিউৰ কৰ্পোৰেশ্যনৰ পৰা লৈছিল সেই একেই এজিউৰ কৰ্পোৰেশ্যনৰ লগত অসমৰ APDCL চুক্তি হৈছে আৰু অতি স্পষ্টভাৱে কৈছে যে মুখ্যমন্ত্ৰীয়ে প্ৰভাৱিত কৰিব পাৰে ডিসকমক এতিয়া অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰীক যদি এজিউৰ কৰ্পোৰেশ্যনে 25 লাখ টকা দিছে 1 মেগাৱাটৰ কাৰণে আৰু সৰ্বমুঠ 1750 কোটি টকা দিছে তেনলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এজিউৰ কৰ্পোৰেশ্যনে কিমান টকা দিছে সেই বিষয়ে তদন্ত হ'বনে নহয় অত্যন্ত স্পষ্ট সকলো কথা স্পষ্ট হৈ আছে আপুনি যিবিলাক কোৰ্ট ডকুমেণ্ট যদি চাই মূলত আছে আপুনি চাই ল'ব পাৰিব প্ৰথমতে কৈছে যে ডিউৰিং 2021 to 2023 Azure and Adani Green an executive and agents of company engaged in a scheme pursuant to which Adani Green paid or promised approximately 250 million in bribes to Indian state officials to secure contracts necessary to move forward with manufacturing link projects that means the bribery scheme এটা the bribery scheme হিচাপে আমেৰিকাৰ কোৰ্টে কৈছে উৎকোচ এখন আঁচনি লৈছিলে প্ৰত্যেক ৰাজ্যতে উৎকোচ দিছিলে নিউমেৰিয়া ষ্টেটত ইণ্ডিয়ান ষ্টেটত তেখেতসকলে উৎকোচ দিছে বুলি কৈ দিছে যে
paid or promised to numerous Indian states and Indian state officials to induce them to cause the Indian states to buy renewable energy. হয় ইয়াত যেনেকৈ অন্ধ্ৰপ্ৰদেশৰ কথা উল্লেখ আছে তেনেকৈ অসমৰ কথা স্পষ্টকৈ উল্লেখ নাই কিন্তু ইয়াত কৈছে কি কৈছে যে নিউমেৰাছ ইণ্ডিয়ান ষ্টেটক তেখেতসকলে পইচা দিছিল নতুবা পইচা দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল উৎকোচ দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল কোনে উৎকোচ দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল এজিউৰে আৰু এই একে এজিউৰৰ লগত অসমৰ যি চুক্তি স্বাক্ষৰিত হৈছে সেই চুক্তি স্বাক্ষৰিত চুক্তি তদন্তৰ আওতলে আহিব লাগে বুলি আমি ভাবো আমি তাৰ কাৰণে দাবী উত্থাপন কৰিছো ইয়াতো অত্যন্তভাৱে এজিউৰৰ নিজৰ হেৰি আছে ষ্টেটমেণ্ট আছে আমাৰ ওচৰত য'ত কৈছে যে 25 বছৰৰ কাৰণে এজিউৰৰ পৰা ৰিনিউৱেবল এনাৰ্জি ক্ৰয় কৰিবৰ কাৰণে অসম চৰকাৰৰ চুক্তি স্বাক্ষৰিত হৈছে যি ফটোত আমি আপোনালোক দেখুৱাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত আছে অৰ্থাৎ যি এজিউৰে তেখেতৰ পৰা ৰিনিউৱেবল এনাৰ্জি ক্ৰয় কৰিবৰ কাৰণে অন্ধ্ৰপ্ৰদেশক উৎকোচ দিছে সেই এজিউৰে অসমক উৎকোচ নিদিয়াৰ কিবা মানে থাকিব পাৰেনে আকৌ এবাৰ কৈছো অসমৰ কথা উল্লেখ নাই সেইকাৰণে অসমৰ যে পুনৰ এটা প্ৰসংগ মনত পেলাই দিব বিচাৰিছো সেই প্ৰসংগ হৈছে লুই বাজাৰ কেলেংকাৰীৰ প্ৰসংগ লুই বাজাৰ কেলেংকাৰীৰ প্ৰসংগত আপোনালোকে জানে একেই উৎকোচ কাণ্ড সংঘটিত হৈছিল লুই বাজাৰে ইয়াত কণ্ট্ৰেক্ট পাবৰ কাৰণে উৎকোচ দিছিলে যি কথা আমেৰিকাৰ কোৰ্টত ফাদিল হৈছিলে আৰু তাত দুখন ৰাজ্যৰ কথা স্পষ্টকৈ উল্লেখ আছিল এখন গোৱা আৰু এখন অসমৰ কথা গোৱাত তাত কাক পইচা দিছিল তাৰ উল্লেখ আছিল কাৰণে সেই সময়ৰ গুজৰাটৰ গোৱাৰ মুখ্যমন্ত্ৰী কামাত দিগম্বৰ কামাত এৰেষ্ট পৰ্যন্ত হৈছিল কিন্তু অসমক কাক পইচা দিছিল সেই প্ৰসংগ উল্লেখ থকা নাছিল কাৰণে অসমত কাকো গ্ৰেপ্তাৰ নকৰিলে কিন্তু পৰৱৰ্তী সময়ত এই প্ৰসংগ গৈ উচ্চ ন্যায়ালয়ৰ মজিয়া পাইছিল চিবিআই তদন্ত ঘোষণা হৈছিল কিন্তু যেহেতু এতিয়া বিজেপিৰ ৱাচিং মেচিনত সব চাফা হৈ যায় এই চিবিআই তদন্ত এতিয়া থমকি আছে আৰু আমি ভাবো যে পৰৱৰ্তী সময়ত হয়তো এজিউৰ পাৱাৰ কৰ্পোৰেচনে লগত যি চুক্তি স্বাক্ষৰিত হৈছে তাৰ কাৰণে অসমকো যে তেখেতসকলে উৎকোচ প্ৰদান কৰিছে তাৰ তথ্য হয়তো পৰৱৰ্তী সময়ত আমেৰিকাৰ কোৰ্টত ফাদিল হ'ব পাৰে নতুবা হয়তো এনেকুৱা হ'ব পাৰে যে লুই বাজাৰ কেলেংকাৰীত যেনেকৈ নাম উল্লেখ নথকাৰ কাৰণে সেই সময়ত বহুতে সন্দেহৰ আৱৰ্তত থকা এতিয়াৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বা CEO ভূটানী এজন হৈ তেখেতসকল তদন্তৰ আওতলৈ নাহিল গ্ৰেপ্তাৰৰ পৰা বাচি থাকিল আৰু এইবাৰো কিবা কাৰণে ইয়াত উল্লেখ নথকাৰ কাৰণে হয়তো তেখেতসকল লুই বাজাৰ কেলেংকাৰীৰ বাচি যাব আজি অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী তদমান্তীয় মুখ্যমন্ত্ৰী কি কৈছে আগৰীয়া মুখ্যমন্ত্ৰী ৰেড্ডি আজি ফচাটো কনফাৰ্ম কাৰণ তেখেতৰ ষ্টেটখনৰ নাম আছে কিন্তু অসমৰ নাম নথকাৰ কাৰণে হয়তো লুই বাজাৰ কেলেংকাৰীৰ দৰে প্ৰভাৱশালী মহল ইয়াৰ পৰা হয়তো বাচি যাব পাৰে সেইকাৰণে আমি ৰাইজদলাতে অতি স্পষ্টভাৱে দাবী উত্থাপন কৰিছোঁ যে এজিউৰ পাৱাৰ কৰ্পোৰেচনে বজাৰ দৰতকৈ অধিক দৰত বিদ্যুৎ ক্ৰয় কৰাৰ কাৰণে বিভিন্ন ৰাজ্য চৰকাৰক উৎকোচ প্ৰদান কৰা বুলি আমেৰিকাৰ কোৰ্টত তথ্য ফাদিল হৈছে এজিউৰ পাৱাৰ কৰ্পোৰেচনে বজাৰ দৰতকৈ অধিক বিদ্যুৎ ক্ৰয় কৰাৰ কাৰণে অন্ধ্ৰপ্ৰদেশৰ তদনান্তীয় মুখ্যমন্ত্ৰীক 1 মেগাৱাটত 25 লাখকৈ 1750 কোটি টকা উৎকোচ দিয়া তথ্য প্ৰমাণ হৈছে এজিউৰ পাৱাৰ কৰ্পোৰেচন লিমিটেডৰ লগত অসমৰ বিদ্যুৎ ক্ৰয়ৰ কাৰণে ৰিনিউৱেবল বিদ্যুৎ ক্ৰয় কৰাৰ কাৰণে 25 বছৰ চুক্তি স্বাক্ষৰিত হৈছে আৰু আমেৰিকাৰ কোৰ্টৰ ডকুমেণ্টত অতি স্পষ্টভাৱে উল্লেখ আছে যে এজিউৰ কৰ্পোৰেচনে কেৱল অন্ধ্ৰপ্ৰদেশতে নহয় নিউমেৰাছ ষ্টেটক বিভিন্ন ৰাজ্যক উৎকোচ প্ৰদান কৰিছে বা কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে আৰু সেই এজিউৰ কৰ্পোৰেচনৰ লগত চুক্তি স্বাক্ষৰ কৰা আমাৰ অসমৰ যিটো প্ৰচেষ্টা প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়া তদন্তৰ আওতলৈ আহিব লাগে বুলি আমি আজি দাবী উত্থাপন কৰিছো এটা অত্যন্ত এটা গুৰুত্বপূৰ্ণ বিষয় মোটামুটি এটা ক্ৰিষ্টেল ক্লিয়াৰ বিষয় যে এজিউৰ পাৱাৰ কৰ্পোৰেচনে পৰা উৎকোচ লোৱাৰ সম্ভাৱনা প্ৰবল ক্ৰিষ্টেল ক্লিয়াৰ এজিউৰ কৰ্পোৰেচন সবকে পইচা দিয়া বুলি উল্লেখ কৰিছে নিউমেৰাছ ষ্টেটৰ কথা কৈছে খালি সকলো ষ্টেটৰ নাম দিয়া নাই এখন ষ্টেটৰ নাম দিছে তাৰপিছত অসম নাথাকিব যে তাৰ কোনো মানে নাই এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় এই গুৰুত্বপূৰ্ণ বিষয়টো গুৰুত্ব সহকাৰে ল'বৰ কাৰণে মই সকলো সংবাদ মাধ্যমক অনুৰোধ জনাইছোঁ অসমৰ দল সংগঠন বিৰোধী দলসমূহক আমি অনুৰোধ জনাইছোঁ অত্যন্ত এটা গুৰুত্বপূৰ্ণ বিষয় লুই বাজাৰত এটা সৰু কেলেংকাৰী আছিল টকাৰ পৰিমাণ কম আছিল এটা কনচালটেঞ্চিৰ কাম আছিল এইটোত কিন্তু বিদ্যুতৰ ক্ৰয়ৰ ৰিনিউৱেবল এনাৰ্জি ক্ৰয়ৰ দৰে বৃহৎ অংকৰ জড়িত হৈ আছে আৰু 25 বছৰৰ কাৰণে যি কথা ইতিমধ্যে আমেৰিকাৰ কোৰ্টত ফাদিল হৈছে
গতিকে আমাৰ ৰাইজৰ অতি স্পষ্ট দাবী যে এই বিষয়টো তদন্তৰ আওতালৈ আহিব লাগে আৰু বিষয়টো তদন্তৰ আওতালৈ আহিবৰ কাৰণে যি প্ৰচেষ্টা হাতত ল'ব লগা হ'ব সেই সকলো প্ৰচেষ্টা আমি ৰাইজৰ দলে পৰৱৰ্তী সময়ত হাতত ল'ম আমাৰ সংবাদমেলৰ মূল বক্তব্য ইয়াকে আছিল একেকৈ আমাৰ সংবাদমেল সামৰণি মাৰিছোঁ ধন্যবাদ